আজি দেখুৱাম FIUGP 1 semester, 3rd semester and 5th semester যেটো এক্সামিনেশনৰ ৰেগুলাৰ এক্সামিনেশন প্ৰগ্ৰাম আছিল সেই এক্সামিনেশনৰ প্ৰগ্ৰামটো তোমালোকৰ ৰিভাইজ কৰা হৈছে তো তোমালোকৰ নিউ ৰুটিনটো আহি পৰিছে তো নিউ ৰুটিন হিচাপ মতে তোমালোক এক্সাম দিব লাগিব আৰু কোনটো তাৰিখত তোমালোকৰ কোনটো বিষয়ৰ এক্সাম আছে সেইখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম যে BA BC BCom তিনিখন ষ্ট্ৰীমৰি আৰু তিনিখন সেমিষ্টাৰ যে ফাৰ্স্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ এণ্ড ফিফ্থ সেমিষ্টাৰ আৰু ইয়াৰ লগতে এটা তোমালোকৰ নোটিছ দিবলৈ বিচাৰিছো যে ফাৰ্স্ট এণ্ড থাৰ্ড সেমিষ্টাৰৰ যেটো কমন পেপাৰ আছে তো কমন পেপাৰৰ কিছুমান তোমালোকৰ সাবজেক্ট পোষ্টপন কৰিছে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা এখন নোটিছ দিছে 25 নৱেম্বৰত তো এই নোটিছটো তোমালোকক লগতে দিম যে তোমালোকৰ কোন বিষয়ৰ এক্সামটো পোষ্টপন কৰিলে তো পোষ্টপন কোনখিনি বিষয়ৰ কৰিলে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা আৰু কেতিয়াৰ পৰা এক্সামটো হ'ব সম্পূৰ্ণখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ আগত তুলি ধৰিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো হেকলৈ চাই থকা তো প্ৰথমত চোৱা যে যিসকল ছাত্ৰী ফাৰ্স্ট সেমিষ্টাৰ পঢ়ি আছে ফাৰ্স্ট সেমিষ্টাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে প্ৰথমত চাই লোৱা দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্সিটি তো গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা এইটো দিয়া হৈছে প্ৰগ্ৰাম তো যেটো FIUGP ফাৰ্স্ট সেমিষ্টাৰ আছে তো ফাৰ্স্ট সেমিষ্টাৰ এইটো আছিল প্ৰগ্ৰাম বা ৰুটিন তো ৰুটিনটো তোমালোক সম্পূৰ্ণখিনি তোমালোকক বুজাই দিম যে তোমালোকক কিমান তাৰিখৰ পৰা কোনটো তাৰিখত কোনখন বিষয় এক্সাম আছে এটো তোমালোকক সম্পূৰ্ণখিনি প্ৰসেস দেখুৱাম তো ফাৰ্স্ট সেমিষ্টাৰৰ তো এক্সামটো হ'ব 16 তাৰিখৰ পৰা তো যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্স্ট সেমিষ্টাৰত মেজৰ লৈ পঢ়ি আছে তো প্ৰথমত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে প্ৰথমত বুজাই দি আছো তাৰ পিছত মাইনৰ লোৱাসকলৰ তো যিসকলে মেজৰ লৈ পঢ়ি আছে তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো এটা মেজৰ পেপাৰ এটো মাইনৰ পেপাৰ তো এই মেজৰ পেপাৰটো তোমালোকৰ 16 ডিসেম্বৰ 2025 বৰ্ষত হ'ব আফটাৰনুনত মেজৰ যেটো পেপাৰ নম্বৰ 1 আছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তাৰ পিছত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো আৰু এটা মাইনৰ পেপাৰ আছে এই মাইনৰ পেপাৰটো হ'ব তোমালোক কিমান তাৰিখত 18 ডিসেম্বৰ 2025 বৰ্ষত আফটাৰনুনত এক্সাম দিব লাগিব যেটো মাইনৰ পেপাৰ 1 আছে হেটো দিব লাগিব মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ মেজৰ সাবজেক্ট 16 তাৰিখত আফটাৰনুনত দিব লাগিব আৰু মাইনৰ পেপাৰ যেটো আছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এটা মাইনৰ এই মাইনৰ পেপাৰ 18 ডিসেম্বৰৰ 2025 বৰ্ষৰ আফটাৰনুনত দিব লাগিব তাৰ পিছত আহা যিসকলে অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যেটো এক্সামটো হ'ব ফাৰ্স্ট সেমিষ্টাৰ এক্সাম যেটো আছে ফাইনাল এক্সাম হেতু তেওঁলোকৰ এক্সামটো আৰম্ভ হ'ব 18 তাৰিখৰ পৰা সো 18 তাৰিখত কোনটা এক্সাম দিব লাগিব 18 তাৰিখত যেটো মাইনৰ পেপাৰ 1 আছে প্ৰথম যেটো মাইনৰ পেপাৰ 1 তো মাইনৰ পেপাৰ 1 টো তোমালোকৰ 18 ডিসেম্বৰ 2025 বৰ্ষৰ আফটাৰনুনত দিব লাগিব মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে আৰু এটা মাইনৰ আছে 2 নম্বৰ যেটো মাইনৰ পেপাৰ অনলি মাইনৰ যিসকলে লৈছে তো মাইনৰ 2 নম্বৰ পেপাৰটো 20 তাৰিখৰ 20 ডিসেম্বৰ 2025 বৰ্ষৰ আফটাৰনুনত দিব লাগিব তো মাইনৰ লোৱা অনলি মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে দুটা পেপাৰ যেটো প্ৰথম পেপাৰটো তোমালোকৰ 18 ডিসেম্বৰ আফটাৰনুনত দিব লাগিব আৰু 20 ডিসেম্বৰৰ আফটাৰনুনত তোমালোকৰ 2 নম্বৰ মাইনৰ পেপাৰটো দিব লাগিব তো এটো আছিল মেজৰ এণ্ড মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তাৰ পিছত আহা যে তোমালোকৰ যেটো AEC BEC আৰু MDC সাবজেক্ট আছে তো হেতু কেতিয়া হ'ব তো 22 ডিসেম্বৰ 2025 বৰ্ষত আছিল যে মৰ্নিংত দিয়া আছে যে এবিলিটি এনহান্সমেন্ট কোৰ্স যেটো AEC সাবজেক্ট আছে সেই এক্সামটো 22 ডিসেম্বৰ 2025 বৰ্ষত এক্সাম হ'ব বুলি দিয়া আছে তাৰ পিছত দিয়া আছে 26 ডিসেম্বৰ 2025 বৰ্ষত যেটো ভ্যালু এডেড কোৰ্স আছে জনে যি সাবজেক্ট আছে সেই সাবজেক্টটো মৰ্নিংত 26 ডিসেম্বৰত হ'ব বুলি দিয়া আছে তাৰ পিছত 29 ডিসেম্বৰ 2025 বৰ্ষত যেটো MDC সাবজেক্ট আছে সেই MDC সাবজেক্টটো দিয়া আছে 29 ডিসেম্বৰত তো এই তিনিখন সাবজেক্টে তোমালোকৰ এই ৰুটিন হিচাপত তোমালোক এক্সাম নহয় যে 22 তাৰিখত তোমালোকৰ AEC সাবজেক্ট এক্সাম নহব আৰু 26 তাৰিখত BEC টো নহব আৰু 29 ডিসেম্বৰত যেটো মাল্টি ডিসিপ্লিনাৰী কোৰ্স ইকন বিষয় আছিল MDC হেতু তোমালোক নহব এই তিনিখন সাবজেক্টৰ তোমালোকৰ এক্সামটো তোমালোকে পোষ্টপন কৰিছে গুৱাহাটী ইউনিভাৰ্সিটিয়ে যে তিনিখন সাবজেক্টৰ এক্সামটো তোমালোকৰ ডিসেম্বৰত বা 2025 বৰ্ষত নলা কেতিয়া লব হেতু তোমালোকে জানুৱাৰীৰ 2026 বৰ্ষৰ 20 তাৰিখত হেতু জনাই দিব যে ফাৰ্স্ট সেমিষ্টাৰৰ যেটো AEC MDC আৰু BEC তিনিখন পেপাৰৰ এক্সামটো কেতিয়া হ'ব হেতু তোমালোকে গুৱাহাটী ইউনিভাৰ্সিটিয়ে 20 জানুৱাৰী 2026 বৰ্ষত হেতু জনাই দিব যে এই তিনিখন সাবজেক্টৰ এক্সামটো পোষ্টপন কৰিছে তোমালোকে 2025 বৰ্ষত নহয় এটো কেতিয়াও 2026 বৰ্ষৰ কেতিয়া হ'ব 20 জানুৱাৰীৰ
2026 বৰ্ষৰ পিছত হ'ব সেইটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি 20 জানুৱাৰী 2026 বৰ্ষত জনাই দিব আৰু তোমালোকৰ মেজৰ পেপাৰটো 16 তাৰিখত হ'ব মেজৰ লোৱা ছাত্ৰসকলে যাতে এটা মাইনৰ পেপাৰ আছে মাইনৰটো 18 তাৰিখত হ'ব তাৰ পিছত যিসকলে মাইনৰ পঢ়ি আছে অনলি মাইনৰ পেপাৰ প্ৰথমটো 18 তাৰিখ দিব লাগিব আৰু 20 তাৰিখত দিব লাগিব 2 নম্বৰ পেপাৰটো যেতিয়াত 5টা সাবজেক্টৰ ৰুটিন দি আছে আৰু এটা যেটো ফাৰ্স্ট সেমিস্টাৰ একটা সাবজেক্ট আছে যেটো সেক এসএসসি তো সেক সাবজেক্টটো কেতিয়া হ'ব যেতিয়া দিয়া নাই তো হেতু তোমালোকৰ নিজৰ কলেজৰ পৰা ৰুটিনটো দিয়া হ'ব কেতিয়াৰ পৰা লোৱা হ'ব তোমালোকৰ নিজৰ কলেজৰ পৰা ৰুটিনটো দিয়া হ'ব সেই ৰুটিন হিচাপ মতে তোমালোকে এক্সাম দিব লাগিব যেটো তোমালোকে সেক সাবজেক্টটো লৈছা তো এইখিনি আছিল তোমালোকৰ ফাৰ্স্ট সেমিস্টাৰৰ ৰুটিন তো ৰুটিনটো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাই লবা তো ৰুটিনটো তোমালোকে কোনোবা যদি কাৰোবাৰ লাগে তো তেনেহলে ভিডিও ডেসক্ৰিপচনৰ লিংকটো দিয়া থাকিব তাৰ পৰা তোমালোকে ফাৰ্স্ট সেমিস্টাৰৰ যেটো ৰুটিন আছে ৰুটিনটো তোমালোকে চাব পাৰা এতিয়া যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড সেমিস্টাৰত পঢ়ি আছে তো থাৰ্ড সেমিস্টাৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে হ'ব এক্সাম বা তেওঁলোকৰ এক্সাম কোন কেটা সাবজেক্ট পোষ্টপন কৰিলে আৰু কিমান তাৰিখত কোনটো বিষয়ৰ এক্সাম আছে এইটো চোৱা তো যে তেওঁলোকৰ যে থাৰ্ড সেমিস্টাৰটো চোৱা তো থাৰ্ড সেমিস্টাৰৰ প্ৰগ্ৰামটো ৰিভাইজ কৰা হৈছে তোমালোকে যেটো তোমালোকে দেখিবলৈ হৈছে তো তোমালোকৰ যে থাৰ্ড সেমিস্টাৰৰ যেটো এক্সাম আছে ফাইনাল এক্সাম 2025 তো তেওঁলোকৰ যে প্ৰথমত আহা যে যিসকল ছাত্ৰী মেজৰ পঢ়ি আছে তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো দুটা মেজৰ পেপাৰ এটা মাইনৰ পেপাৰ আৰু মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো তিনিটা মাইনৰ পেপাৰ তো প্ৰথমত বুজাই দিয়া আছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তো মেজৰ যেটো সাবজেক্ট আছে তোমালোকৰ যে 1 ডিসেম্বৰ 2025 বৰ্ষত মৰ্নিংত তোমালোকৰ মেজৰ পেপাৰ যেটো প্ৰথম পেপাৰ আছে প্ৰথম পেপাৰ মেজৰ পেপাৰটো তোমালোকৰ 1 ডিসেম্বৰ 2025 বৰ্ষত মৰ্নিংত দিব লাগিব তাৰ পিছত মেজৰ পেপাৰ যিসকল মেজৰ লৈছে মেজৰ পেপাৰ যেটো 2 নম্বৰ পেপাৰটো আছে তো মেজৰ পেপাৰ 2 নম্বৰ পেপাৰটো 3 ডিসেম্বৰ 2025 বৰ্ষত মৰ্নিংত দিব লাগিব যেটো 2 নম্বৰ পেপাৰ মেজৰ পেপাৰ আছে হেতু তোমালোকৰ 2 নম্বৰ পেপাৰটো দিব লাগিব মেজৰ লোৱা ছাত্ৰীসকলৰ যেটো একটা মাইনৰ পেপাৰ আছে মাইনৰ পেপাৰটো কেতিয়া এক্সাম দিব লাগিব তেওঁলোকৰ এক্সামটো দিব লাগিব যে 6 ডিসেম্বৰ নহলে 8 ডিসেম্বৰ তো 6 ডিসেম্বৰ আফটারনুনত দিয়া আছে নহলে 8 ডিসেম্বৰ মৰ্নিংত এই 6 বা 8 এই দুটা ডেটৰ ভিতৰত বা দুটা তাৰিখৰ ভিতৰত যিকোনো এদিন তোমালোকৰ এটা সাবজেক্ট দিব পাৰিবে এক্সাম যে মাইনৰ যেটো লৈছা তোমালোকে মেজৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ যেটো মাইনৰ সাবজেক্ট আছে মাইনৰ সাবজেক্টটো তোমালোকৰ 6 তাৰিখ নহলে 8 তাৰিখ তো দুই দিনৰ ভিতৰত যিকোনো এদিন তোমালোকে দিব পাৰা তো এটো আছিল মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তাৰ পিছত আহা যিসকল অনলি মাইনৰ পঢ়ি আছে মাইনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ 1 ডিসেম্বৰৰ এক্সামটো হ'ব আৰম্ভ যে 1 ডিসেম্বৰৰ তোমালোকৰ মাইনৰ পেপাৰ যেটো প্ৰথম পেপাৰ আছে হেতু আফটারনুনত মাইনৰ পেপাৰ 1 টো দিব লাগিব আৰু 3 ডিসেম্বৰত আফটারনুনত তোমালোকৰ মাইনৰ পেপাৰ 2 যেটো দিয়া আছে ফৰ মাইনৰ অনলি ক্যান্ডিডেট বুলি দিয়া আছে তোমালোক যেটা দেখিবলৈ পাইছা তো মাইনৰ পেপাৰ 2 নম্বৰ যেটো দিয়া আছে মাইনৰ পেপাৰ 2 নম্বৰে তোমালোকৰ 3 ডিসেম্বৰত তোমালোকৰ দিব লাগিব যিসকলে মাইনৰ অনলি মাইনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আৰু এটা মাইনৰ আছে যেটো 3 নম্বৰ মাইনৰ পেপাৰটো হেতু কেতিয়া হ'ব হেতু তোমালোকে 6 ডিসেম্বৰ নহলে 8 ডিসেম্বৰ তো এই দুটা তাৰিখৰ ভিতৰত যিকোনো এদিন তোমালোকে দিব পাৰিবা যেটো মাইনৰ পেপাৰ 3 নম্বৰ যেটো মাইনৰ আছে হেতু তোমালোকে এটো দিব পাৰিবা তো এটো আছিল মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আছে যেটো তোমালোকৰ যে থাৰ্ড সেমিস্টাৰৰ যে এমডিসি আৰু বিএসসি তো এমডিসি আৰু বিএসসি যেটো দুটা সাবজেক্ট আছে আৰু এটা সেক আছে তো তিনিটা আছে আৰু তো এমডিসি সাবজেক্টৰ যেটো দিয়া আছে তোমালোকৰ যেটো প্ৰগ্ৰামটো দিছে বা ৰুটিন তো এই ৰুটিন হিচাপ মতে দিয়া আছে যে 5 ডিসেম্বৰ 2025 বৰ্ষৰ আফটারনুনত যেটো এমডিসি সাবজেক্ট আছে হেতু এক্সাম হ'ব বুলি ইয়াত দিয়া আছে কিন্তু এটো তোমালোকে পোষ্টপন কৰিছে এমডিসি যেটো সাবজেক্ট আছে এই সাবজেক্টটো তোমালোকে পোষ্টপন কৰিছে এটো কেতিয়া তোমালোকে এক্সাম দিব লাগিব হেতু গুৱাহাটী ইউনিভাৰ্সিটি তোমালোকে 20 জানুৱাৰী 2026 বৰ্ষত নোটিস দিয়া হ'ব যে তোমালোকে এমডিসি যেটো সাবজেক্ট আছে হেতু এক্সাম কিমান তাৰিখত দিব লাগিব আৰু ইয়াৰ লগতে যেটো 9 ডিসেম্বৰ যেটো এটা ভ্যালু এডেড কোর্স যেটো সাবজেক্ট আছে ভ্যালু এডেড কোর্স যেটো সাবজেক্ট জনে যে সাবজেক্টটো লৈছে এই সাবজেক্টটো তোমালোকৰ এই সাবজেক্টটো পোষ্টপন কৰিছে তো এমডিসি আৰু বিএসসি সাবজেক্ট এই দুটা সাবজেক্ট তোমালোকৰ পোষ্টপন কৰি দিছে বা পোষ্টপন কৰিছে এই সাবজেক্টটো তোমালোকৰ পিছত লোৱা হ'ব যে 5 ডিসেম্বৰত তোমালোকৰ এমডিসি সাবজেক্ট এক্সামটো নলয় গুৱাহাটী ইউনিভাৰ্সিটিয়ে আৰু 9 ডিসেম্বৰ যেটো ভ্যালু এডেড কোর্স সাবজেক্ট হেতু তোমালোকৰ নলয় তো এই দুটা সাবজেক্ট পোষ্টপন কৰিছে এই দুটা সাবজেক্ট কেতিয়া ল'ব তো সেই নোটিসটো তোমালোকে গুৱাহাটী ইউনিভাৰ্সিটি 20 জানুৱাৰী 2026 বৰ্ষত হেতু জনাই দিব যে এমডিসি আৰু বিএসসি সাবজেক্টটো তোমালোকে কেতিয়া দিব লাগিব তো
এই দুটা সাবজেক্ট থার্ড সেমিস্টাৰত পোস্টপোন কৰিছে আৰু এটা সাবজেক্ট থাকিলে বাকি যেটো এসইসি সেক যেটো সাবজেক্ট সেক সাবজেক্টটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নলা এটা তোমালোকৰ নিজৰ নিজৰ কলেজৰ পৰা লোৱা হ'ব তো নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ ৰুটিনটো দি দিব যে তোমালোকৰ কেতিয়া এক্সাম দিব লাগিব যেটো এসইসি সাবজেক্ট আছে তো এটো আছিল থার্ড সেমিস্টাৰত তো থার্ড সেমিস্টাৰৰ তোমালোকে যেটো ৰিভাইজড প্ৰগ্ৰাম বা ৰুটিন আছে ৰুটিনটো তোমালোকে চাই যাবা তো তোমালোকৰ কোনোবাৰ যদি ৰুটিনটো লাগে ৰিভাইজড ৰুটিন তো তেনেহলে ডেসক্ৰিপচন লিংক দি আছে তাৰ পৰা তোমালোকে চাই লবা তাৰ পিছত আহা যিসকল ছাত্ৰ ছাত্ৰী 5th সেমিস্টাৰত পঢ়ি আছে মাইনৰ বা মেজৰ লৈ তো 5th সেমিস্টাৰৰ পৰা কেতিয়া এক্সামটো হ'ব বা কোনটো তাৰিখত কোনটো এক্সাম আছে মেজৰ এণ্ড মাইনৰ তো সম্পূৰ্ণকৈ তোমালোকে বুজাই দিম বা তোমালোকে চোৱা 5th সেমিস্টাৰৰ প্ৰগ্ৰামটো দেখিবলৈ পাইছা তো এইটো আছে 5th সেমিস্টাৰ ৰিভাইজড প্ৰগ্ৰাম তো ৰিভাইজড প্ৰগ্ৰামত যেহেতু তোমালোকৰ 5th সেমিস্টাৰ যিসকলৰ মেজৰ পঢ়ি আছে তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেহেতু চাৰিটা মেজৰ সাবজেক্ট আৰু যিসকলে মাইনৰ পঢ়ি আছে মাইনৰ পেপাৰ যেহেতু চাৰিটা তো আহা কেতিয়াৰ পৰা এক্সামটো হ'ব তোমালোকৰ তো 9 ডিসেম্বৰ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী মেজৰ পঢ়ি আছে তো মেজৰ সাবজেক্ট 1 তো মেজৰ প্ৰথম সাবজেক্টটো 9 তাৰিখত দিব লাগিব 9 ডিসেম্বৰ মৰ্নিংত তাৰ পিছত 12 ডিসেম্বৰত দিব লাগিব যে মৰ্নিংত যেটো মেজৰ পেপাৰ 2 আছে হেতু মেজৰ পেপাৰ 2 তো তোমালোকে 12 ডিসেম্বৰত দিব লাগিব তাৰ পিছত দি আছে যে 13 ডিসেম্বৰত তোমালোকে মাইনৰ পেপাৰ 3 যেটো আছে মাইনৰ পেপাৰ 3 হেতু তোমালোকৰ 13 ডিসেম্বৰত দিব লাগিব তাৰ পিছত 16 ডিসেম্বৰত তোমালোকে 2025 বৰ্ষত যেটো মাইনৰ পেপাৰ 4 আছে এই মাইনৰ পেপাৰ 4 তো তোমালোকে 16 ডিসেম্বৰত দিব লাগিব তো তোমালোকৰ যে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ 9 ডিসেম্বৰৰ পৰা 16 ডিসেম্বৰলৈ 5th সেমিস্টাৰৰ যেটো মেজৰ লৈ পৰিছে তেওঁলোকৰ 9 ডিসেম্বৰৰ 16 তাৰিখলৈ দিব লাগিব মাইনৰ যি চাৰিখন পেপাৰ আছে চাৰিখন পেপাৰ সব সকলোৰে বিষয় এক্সামটো মৰ্নিংত দিব লাগিব 9 তাৰিখত প্ৰথম পেপাৰ 11 তাৰিখত 11 ডিসেম্বৰত সেকেন্ড পেপাৰ 13 ডিসেম্বৰত থাৰ্ড পেপাৰ আৰু 16 ডিসেম্বৰত তোমালোকৰ ফৰ্থ পেপাৰ মেজৰ যিসকল লৈছে 5th সেমিস্টাৰ এই চাৰিখন আছিল এতিয়া যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ পঢ়ি আছে 5th সেমিস্টাৰ মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এক্সামটো দিব লাগিব যেহেতু তেওঁলোকৰ দুটা সাবজেক্ট আছে তো দুটা সাবজেক্টৰ দুটা পেপাৰ টোটাল চাৰিটা পেপাৰ তো দুটা সব মাইনৰ 1 আৰু মাইনৰ 2 তো মাইনৰ 1 ৰ যেটো দুটা পেপাৰ আৰু মাইনৰ 2 ৰ যেটো দুটা পেপাৰ তো মাইনৰ 1 ৰ যেটো আছে প্ৰথম পেপাৰ হেতু তোমালোকৰ মাইনৰ 1 ৰ যেটো প্ৰথম মাইনৰ 1 ৰ যেটো প্ৰথম পেপাৰ আছে সেই প্ৰথম পেপাৰটো তোমালোকে কিমান 18 ডিসেম্বৰ 2025 বৰ্ষত দিব লাগিব আফটাৰনুনত 5th সেমিস্টাৰ যিসকলে মাইনৰ পঢ়ি আছে মাইনৰ পেপাৰ 1 যেটো আছে তো 1 ৰ যেটো ফাৰ্স্ট পেপাৰ আছে বা প্ৰথম পেপাৰটো 18 ডিসেম্বৰত আফটাৰনুনত দিব লাগিব তাৰ পিছত 20 ডিসেম্বৰত দিব লাগিব মাইনৰ পেপাৰ 1 ৰ যেটো সেকেন্ড পেপাৰ আছে এই সেকেন্ড পেপাৰটো কেতিয়া দিব লাগে 20 ডিসেম্বৰত তোমালোকে মৰ্নিংত দিব লাগিব 5th সেমিস্টাৰ মাইনৰ পেপাৰ 1 ৰ যেটো সেকেন্ড পেপাৰ তাৰ পিছত আহা যে 22 ডিসেম্বৰ তো 22 ডিসেম্বৰত তোমালোকৰ দিব লাগিব যে মাইনৰ পেপাৰ 2 মাইনৰ পেপাৰ 2 ৰ যেটো প্ৰথম পেপাৰ আছে প্ৰথম পেপাৰটো তোমালোকৰ কিমান তাৰিখত দিব লাগিব যে তোমালোকৰ 22 ডিসেম্বৰত তোমালোকে আফটাৰনুন দিব লাগিব তাৰ পিছত দি আছে যে যেটো দি আছে তোমালোকৰ যে 26 ডিসেম্বৰত তোমালোকৰ আফটাৰনুনত মাইনৰ 2 ৰ যেটো সেকেন্ড পেপাৰ আছে সেই সেকেন্ড পেপাৰটো তোমালোকৰ 26 তাৰিখত দিব লাগিব তো মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এক্সামটো আৰম্ভ হ'ব 18 তাৰিখৰ পৰা তোমালোকৰ 26 তাৰিখলৈ এই চাৰিটা যেটো বিষয় আছে চাৰিটা বিষয় এক্সাম দিব লাগিব প্ৰথম মাইনৰ পেপাৰৰ ফাৰ্স্ট পেপাৰ 18 তাৰিখ মাইনৰ পেপাৰ 1 ৰ সেকেন্ড পেপাৰটো 20 তাৰিখ তাৰ পিছত মাইনৰ পেপাৰ 2 ৰ যেটো ফাৰ্স্ট পেপাৰ হেতু দিব লাগিব 22 তাৰিখত আৰু মাইনৰ পেপাৰ 2 ৰ যেটো সেকেন্ড পেপাৰ আছে এটো দিব লাগিব 26 তাৰিখত এই চাৰিখন মাইনৰ দিব লাগিব আৰু মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ 9 তাৰিখৰ পৰা 26 ডিসেম্বৰলৈ চাৰিখন দিব লাগিব তো তোমালোকৰ যেহেতু 5th সেমিস্টাৰৰ এক্সামটো তোমালোকৰ এটো আছিল ৰিভাইজড প্ৰগ্ৰাম তো তোমালোকৰ এটো চাবা আৰু যিসকলে বিকম পঢ়ি আছে বিকমৰ এটো দি আছে বিকমৰ প্ৰগ্ৰামটো তোমালোকে চাব পাৰা তো এইখনি আছিল তোমালোকৰ 5th সেমিস্টাৰ প্ৰগ্ৰাম তো 5th সেমিস্টাৰৰ কোনোবাৰ যদি প্ৰগ্ৰামটো ৰিভাইজড প্ৰগ্ৰাম লাগে তেনেহলে ভিডিওতে ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা তো এইখনি আছিল যে FIUGP যেটো তোমালোকৰ ফাৰ্স্ট থাৰ্ড এণ্ড 5th সেমিস্টাৰ যেটো ৰেগুলাৰ এক্সামিনেশন 2025 বৰ্ষৰ আছিল তো ৰিভাইজড প্ৰগ্ৰাম এই তিনিখনি আছিল ৰিভাইজড প্ৰগ্ৰাম তো তিনিখনি ৰিভাইজড প্ৰগ্ৰামৰ ৰুটিনটো ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই লবা লগতে তোমালোকৰ এটা নোটিস দিয়া আছে যে তোমালোকৰ কোন কেটা সাবজেক্ট পোস্টপোন কৰিলে গুৱাহাটী ইউনিভাৰ্সিটিয়ে ফাৰ্স্ট এণ্ড থাৰ্ড সেমিস্টাৰ সেই সাবজেক্টৰ
নোটিছটো ইয়াতো দিয়া আছে তাই এইটো তোমালোকে লিংক দিয়া থাকিব তাই এইটো তোমালোকে চাব পাৰা এইটো আছিল তোমালোকৰ নোটিছটো কোনকেইটা সাবজেক্ট পোষ্টপন কৰিলে যে গুৱাহাটী ইউনিভাৰ্চিটি ফাৰ্ষ্ট এণ্ড থাৰ্ড সেমিষ্টাৰ তো ভিডিঅ'টো ইমান আছে ভিডিঅ'টো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ